Hello students, welcome back to our channel as Highlight of Education. Azir ei video tur joriyate dokhom man sironi hokolo chhatratik swagotom janaisu aru aji loi aisu class 10 or bongogoti aru krom bibhag lessons 9 heredity and evolution aru ei lessons to karone 100% common questions mo tumalokor karone loi aisu aru ei lessons to moi jikhini questions tumalokok moi dekhai dim tumaloke eikhini poribo lagibo half yearly exam or karone aru logote ei lessons to kar pora tumalokor metric porikha 2026 jikhini questions aibo moi dekhoi dekhini pora ahibo aru belege ko tumalokor poribo nalaga 100% sure aru logote moi yate jikhini dekhai dim aru yar pisot ei lessons to karone moi objective questions bilak loi ahim aru hei video to mane sample paper eta loi ahim sample paper soar karone tumaloke channel to subscribe কৰি ৰাখিবা আৰু হেইটো ভিডিওটো আপলোড হোৱাৰ লগে লগে যাতে তোমালোকে পাই যোৱা এতিয়া মই ভিডিওটো স্টাৰ্ট কৰো লগতে তোমালোকক আৰু এটা কথা কৈছো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা শেয়াৰ কৰিবা এতিয়া বংশগতি আৰু ক্ৰমবিভাগে লেসনছৰ ফাৰ্স্ট কোৱেশ্চনটো তোমালোকৰ হ'ব ভিন্নতা কি অযৌন প্ৰজননতকৈ যৌন প্ৰজননৰ ধাৰা অধিক জীৱনক্ষম ভিন্নতাৰ জীৱ প্ৰজাতিৰ কেনেদৰে সৃষ্টি হয় প্ৰজাতি এটাৰ বাবে ভিন্নতাৰ প্ৰজনন ভিন্নতাৰ প্ৰয়োজন কিন্তু একক জীৱৰ বাবে গুৰুত্বপূৰ্ণ নহয় কিয় আৰু ইংলিশ মিডিয়ামৰ কেটা লিখিবা হোৱাট ইজ ভেৰিয়েশন তাৰ পিছত হাউ ডাজ সেক্সুৱেল ৰিপ্ৰডাকশন গিভ ৰাইজ টু more viable variation than asexual reproduction why is it beneficial to the species but not necessarily for the individuals jenok moi okhomiyat arokbar koisu bhinnota ki ojono projononotকৈ যৌন প্ৰজননৰ ধাৰা অধিক জীৱনক্ষম ভিন্নতাৰ জীৱ প্ৰজাতিৰ কেনেদৰে সৃষ্টি হয় প্ৰজাতি এটাৰ ভিন্নতাৰ প্ৰয়োজন কিন্তু একক জীৱৰ বাবে গুৰুত্বপূৰ্ণ নহয় কিয় তাৰ পিছত তোমালোকৰ নেক্সট চাব লাগিব ইয়াৰ পিছত নেক্সট পেজ তোমালোকে উলিয়াই লবা নেক্সট পেজৰ পৰা তোমালোকৰ এই যেটো প্ৰশ্নাৱলী দিয়া আছে এই প্ৰশ্নাৱলীৰ পৰা তোমালোকৰ চাব লাগিব 2 নম্বৰ কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এটা প্ৰজাতিৰ সৃষ্টি হোৱা ভিন্নতা জীৱক ভৰ্তি থকাত কেনেধৰণে হয় কৰে কোৱেশ্চনটো চাব লাগিব তাৰ পিছত তোমালোকৰ আৰু নেক্সট পেজ উলিয়াই লবা নেক্সট পেজৰ পৰা তোমালোকৰ আৰু চাব লাগিব ইয়াতে মই দেখাই দি আছো ইয়াতে যেটো দিয়া আছে যে এই কাৰ্যকলাপৰ পৰা এপ টু প্ৰজন্মত পোৱা capital T small t আৰু small t শাৰীৰিক বৈশিষ্ট্যবিলাকৰ অনুপাত যদি আহে তোমালোকে লিখিবা 1:2:1 তাৰ পিছত তোমালোকে লিখিব লাগিব নেক্সট আৰু এটা মই কৈছো যদি তোমালোকৰ কেতিয়াবা আহে যে এপ টু প্ৰজন্মত যদি capital T আৰু small t ওলাই তেতিয়া হলে তাৰ আৰু শাৰীৰিক বৈশিষ্ট্যবিলাকৰ অনুপাত কিমান হ'ব তোমালোকে তেতিয়া লিখিবা 1:1 বুলি 1:1 যদি capital T small t এইটোৰ ৰেশিও হ'ব 1:1 তাৰ পিছত তোমালোকৰ চাব লাগিব নেক্সট তোমালোকৰ যেটো চাব লাগে হেতু মই কৈ আছো তোমালোকে টিকচিন মাৰি যাবা ইয়াতে যেটো প্ৰভাৱী ডমিনেন্ট আৰু অপ্ৰভাৱী ৰিসেসিভ এই চৰিত্ৰ কাক বোলে এই দুটা তোমালোকৰ চাব লাগিব তাৰ পিছত তোমালোকৰ নেক্সট পেজৰ পৰা এটা ৰেশিও দিয়া আছে যে এই যেটো 3:1 অনুপাতৰ যেটো ৰেশিও দিয়া আছে এই চিত্ৰ 9.4 চাব লাগিব আৰু এই প্যাৰাগ্ৰাফটো তোমালোকে চাব লাগিব তাৰ পিছত তোমালোকৰ নেক্সট তোমালোকৰ ইয়াতে যেটো দিয়া আছে যে কেতিয়াবা কোৱেশ্চনছ আহিব এই যেটো ডায়াগ্ৰাম তোমালোকৰ দিয়া আছে ইয়াতে চিত্ৰ 9.5 যেটো ডায়াগ্ৰাম দিয়া আছে ডায়াগ্ৰামটোৰ পৰা কোৱেশ্চনছ আহিব ক্যাপিটেল R স্মল স্মল r ক্যাপিটেল y এই দুটা হলে ইয়াৰ পৰা যদি ক্যাপিটেল R স্মল r লগতে ক্যাপিটেল Y স্মল y হয় তেতিয়া হলে ইয়াৰ ৰংটো কেনেকৈ হ'ব তোমালোকে লিখিবা ঘুৰণীয়া আৰু হালধীয়া মোস্ট ইম্পৰ্টেন্ট তাৰ পিছত তোমালোকৰ নেক্সট চাব লাগিব নেক্সট পেজৰ পৰা তোমালোকে নেক্সট পেজ উলিয়াই লোৱা আৰু লিংগ নিৰ্ধাৰণটো বহুতে মানে প্ৰবলেম পাই থাকা মই বুজাই দি আছো মেল কেতিয়া হয় আৰু ফিমেল কেতিয়া হয় আৰু মেলৰ ক্ষেত্ৰত তোমালোকৰ মেলৰ ক্ৰমোজম থাকে XY আৰু F ৰ মানে ফিমেলৰ ক্ৰমোজম থাকে XX যদি মেলৰ পৰা যদি ইয়াতে চাবা যেটো ফিমেলৰটো XX থাকে ফিমেলৰ পৰা X আহিল
লগতে মেলৰ পৰা যদি y আহে তেতিয়া হলে লৰা সন্তান মানে পুৰুষ সন্তান লাভ কৰিব আৰু ইয়াৰ পৰা x আহিব আৰু ইয়াৰ পৰা যদি লৰাৰ পৰা যদি x আহে তেতিয়া হলে কি হ'ব ইয়াতে ফিমেল মানে কন্যা সন্তান জন্ম হ'ব তাৰ পিছত তোমালোকৰ চাব লাগিব মই দেখাই দি আছো তোমালোকে ভিডিওটো স্কিপ নকৰিবা ইয়াতে দিয়া আছে তোমালোকৰ মানুহৰ ক্ৰমোজম বিলাকৰ পিতৃ আৰু মাতৃৰ প্ৰত্যেকৰ পৰা 22 ডালকৈ ক্ৰমোজম লগ হৈ জোৰা পাতি থাকে কিন্তু আমি জানো কি মানুহৰ ক্ৰমোজম কেইজোৰ আছে 23 ডাল আছে আৰু 23 ডালৰ এজোৰ কি আছে এজোৰ যাক আমি লিংগ নিৰ্ণায়ক ক্ৰমোজম বুলি কোৱা হয় যদি মানুহৰ ক্ৰমোজমৰ কথা আহে তেতিয়া 23 জোৰ লিখিবা আৰু যদি আহে মানুহৰ লিংগ নিৰ্ণায়ক ক্ৰমোজম কেইজোৰ তেতিয়া 23 জোৰ আৰু যদি আহে মানুহৰ লিংগৰ নিৰ্ণায়ক মানুহৰ ক্ৰমোজম যাক লিংগৰ নিৰ্ণায়ক ক্ৰমোজম বুলি কোৱা হয় হেতু কিমান জোৰ আছে এজোৰ আছে হেতু লিখিবা তোমালোকে x আৰু y বুলি লিখিবা আৰু হেতু কি হেইবোৰ জোৰা পাতি থাকে আৰু সেই দুইডালক x ক্ৰমোজম বুলি কোৱা হয় তাৰ পিছত তোমালোকৰ চাব লাগিব নেক্সট তোমালোকে ডাক দিবা আন্তলান কৰিব মহিলাৰ ক্ষেত্ৰত লিংগৰ নিৰ্ণায়ক ক্ৰমোজম জোৰ হল XX আনহাতে পুৰুষৰ হল XY এইটো মনত ৰাখিব বহুতো ছাত্ৰছাত্ৰী কিন্তু এইটো মনত নাথাকে আৰু যদি আহে যে লিংগ নিৰ্ধাৰণ প্ৰক্ৰিয়াটো বৰ্ণনা কৰা তোমালোকে এইখিনিৰ পৰা তোমালোকে বনাই কেনে লিখিব লাগিব তাৰ পিছত তোমালোকৰ নেক্সট যেটো প্ৰশ্নাৱলী দিয়া আছে প্ৰশ্নাৱলীৰ পৰা কোৱেশ্চন নং 2 মেন্ডেলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্ৰমিক প্ৰবাহিত চৰিত্ৰবিলাক স্বতন্ত্ৰভাৱে প্ৰবাহিত হয় বুলি কেনেকৈ নিৰ্ণয় কৰিছিল তাৰ পিছত তোমালোকে 4 নং কোৱেশ্চন মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ কেনেদৰে বা কি ধৰে কৰা হয় তাৰ পিছত তোমালোকে নেক্সট তোমালোকে পেজ উলিয়াই লবা নেক্সট পেজত কি আছে তোমালোকে চাবা নেক্সট পেজত তোমালোকৰ এনে ইয়াতে চাবলৈকে একো নাই যেটো তোমালোকৰ কাৰণে স্যাম্পল পেপাৰ মই লৈ আহিম 100% কমন কোৱেশ্চনছ টকা তাৰ পিছত তোমালোকৰ নেক্সট পেজত একেবাৰে তোমালোকে পেজ নং 150 নং পেজ উলিয়াই লোৱা ইয়াৰে পৰা তোমালোকে কোৱেশ্চন নং 2 চাবা জীৱৰ জীৱনকালত আৰ্জিত চৰিত্ৰবিলাকৰ তাৰ সতি সন্ততিলৈ কিয় বংশানুক্ৰমিক প্ৰবাহ নঘটে এইটো চাবা এই কোৱেশ্চনটো চাব লাগিব মোস্ট ইম্পৰ্টেন্ট তাৰ পিছত তোমালোকে নেক্সট পেজ তোমালোকে উলিয়াই লোৱা নেক্সট পেজৰ পৰা তোমালোকে চাব লাগিব কোৱেশ্চন নং 1 নতুন এটা প্ৰজাতিৰ উৎপত্তিৰ কাৰণে কি উপাদানে অৰিহণা যোগায় তাৰ পিছত কোৱেশ্চন নং 3 অজন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা জীৱৰ মাজত প্ৰজাতিকৰণৰ ভাৱে ভৌগোলিক ভাৱে পৃথকীকৰণ হৈ থকা অৱস্থাত প্ৰদান কাৰক হ'ব পাৰে নে যদি পাৰে কিয় আৰু যদি নোৱাৰে কিয় তাৰ পিছত তোমালোকৰ চাব লাগিব বিবৰ্তন আৰু শ্ৰেণী বিভাজন এই বিবৰ্তন আৰু শ্ৰেণী বিভাজনৰ পৰা এটা কোৱেশ্চন আহিব মই তোমালোকক কৈ দি আছো তোমালোকে লিখা কোৱেশ্চনটো হল বিবৰ্তন আৰু শ্ৰেণী বিভাজন কি ধৰে কেনেদৰে সম্পৰ্কিত বিবৰ্তন আৰু শ্ৰেণী বিভাজন কেনেদৰে সম্পৰ্কিত ইংলিশ মিডিয়ামৰ কেজন লিখিবা হাউ ইভালুৱেচন এণ্ড ক্লাসিফিকেশন are linked how evaluation and classification are linked তাৰ পিছত তোমালোকৰ নেক্সট পেজৰ পৰা তোমালোকৰ চাব লাগিব ইয়াতে যেটো ডায়াগ্ৰাম দিয়া আছে সমসংস্থ অংগ যেটো দিয়া আছে যে 9.8 বেকুলি আৰু জেঠি চৰাই আৰু মানৱ তাৰ পিছত তোমালোকে নেক্সট পেজ তোমালোক উলিয়াই দিবা নেক্সট পেজত পৰা তোমালোকৰ চাব লাগিব যে সমবৃত্তিক যেটো অংগ আছে বাদুলি আৰু চৰাইটো চাবা আৰু এই প্যাৰাগ্ৰাফটো তোমালোকে চাবা মোস্ট ইম্পৰ্টেন্ট এইখিনি তাৰ পিছত তোমালোকৰ নেক্সট টপিকটো দিয়া আছে জীৱাশ্ম ফসিল এই ফসিলৰ পৰা কি তোমালোকৰ চাব লাগিব প্ৰথমত চাব লাগিব ফসিল কাক বোলে ফসিল কি এটো চাব লাগিব তাৰ পিছত তোমালোকৰ ইয়াৰ পৰা এটা কোৱেশ্চন চাব লাগে মই কৈ দি আছো তোমালোকে লিখিবা জীৱাশ্মই কেনেকৈ বিবৰ্তনৰ সন্ধানত সহায় কৰে জীৱাশ্মই কেনেকৈ বিবৰ্তনৰ সন্ধানত সহায় কৰে তোমালোকে সব কোৱেশ্চনটো লিখিবা জীৱাশ্মই কেনেকৈ বিবৰ্তনৰ সন্ধানত সহায় কৰে ইংলিশ মিডিয়ামৰ কেজন লিখিবা হাউ ডাজ ফসিল হেল্পস ইন ট্ৰেচিং ইভালুৱেচন হাউ ডাজ ফসিল হেল্প ইন ট্ৰেচিং ইভালুৱেচন তাৰ পিছত তোমালোকৰ নেক্সট পেজ তোমালোকে উলিয়াই লবা নেক্সট পেজত ইম্পৰ্টেন্ট কিবা আছে নেকি আৰু যে নহক কিয় ইয়াতে ইম্পৰ্টেন্ট কিবা কি থাকিলেও কোনো কথা নাই কাৰণ এইখিনিতে তেনেকুৱা না আৰু এইখিনিৰ পৰা যিখিনি কোৱেশ্চন হ'ব এইখিনি স্যাম্পল পেপাৰ বিলাক ৰেডি হৈ আছে তাৰ পিছত তোমালোকে নেক্সট প্ৰশ্নাৱলী যেটো দিয়া আছে প্ৰশ্নাৱলীৰ পৰা
তোমালোকৰ চাব লাগিব কুৱেশ্যন নং 2 and 3 পখিলাৰ পাখি আৰু বাদলিৰ দেউকাৰ সমসংস্থ অংগ বুলি ক'ব পাৰোনে কিয় পাৰি বা কিয় নোৱাৰি তাৰপিছত কুৱেশ্যন নং 3 জীৱাশ্মসমূহ কি বিবৰ্তন সম্পৰ্কে জীৱাশ্মসমূহে আমাক কি কয় তাৰপিছত নেক্সট তোমালোকৰ চাব লাগিব নেক্সট তোমালোকে উলিয়াই লোৱা লাষ্ট যেটো তোমালোকৰ প্ৰশ্নাৱলী আছে এই প্ৰশ্নাৱলীৰ পৰা কুৱেশ্যন নং 1 চাব লাগিব বিভিন্ন মানুহৰ আকৃতি বৰণ আৰু অৱয়ব ভিন্ন যদিও একেটা প্ৰজাতি অন্তৰ্ভুক্ত কিয় তাৰপিছত তোমালোকৰ নেক্সট অনুশীলনীত আহা তোমালোকৰ অনুশীলনীৰ পৰা তোমালোকৰ চাব লাগিব কুৱেশ্যন নং 1 MCQ বিলাক তোমালোকৰ চাব লাগিব কুৱেশ্যন নং 1 যেটো দিয়া আছে 1 ৰ কাৰেক্ট আনসাৰটো হ'ব তোমালোকৰ C তাৰপিছত 2 চাব লাগিব 2 ৰ কাৰেক্ট আনসাৰটো হ'ব D তাৰপিছত তোমালোকৰ 3 নং কোৱেশ্চনটো চাব লাগিব 3 নং কোৱেশ্চনছৰ কাৰেক্ট আনসাৰটো হ'ব A এই তিনটা চাব লাগিব তাৰপিছত 6 নং কোৱেশ্চনটো চাব লাগিব উদাহৰণ সহ সমসংস্থ আৰু সমবৃত্তিক অংকৰ বিষয়ে ব্যাখ্যা কৰা তাৰপিছত 8 নং কোৱেশ্চনটো চাব লাগিব জীৱৰ বিবৰ্তন সম্পৰ্কৰ নিৰ্ণয়ত জীৱাশ্মৰ গুৰুত্ব ব্যাখ্যা কৰা তাৰপিছত 10 নং কোৱেশ্চনটো চাব লাগিব অযৌন প্ৰজনন প্ৰক্ৰিয়াতকৈ যৌন প্ৰজনন প্ৰক্ৰিয়াৰ ধাৰা বেছি বিকাশসহ ভিন্নতা সৃষ্টি হয় কেনেকৈ ব্যাখ্যা কৰা ই বিবৰ্তনত কেনেদৰে প্ৰভাৱ পেলায় তাৰপিছত তোমালোকৰ 11 নং কোৱেশ্চনটো চাব লাগিব কেনেকৈ পিতৃপুৰুষ আৰু মাতৃপুৰুষ সমান জিনীয় অৱদান অপত্য জনুলৈ হস্তান্তৰ কৰে যেই নহওক কিয় মৰমৰ ছাত্ৰী-ছাত্ৰীসকল এই লেসনছটোৰ পৰা এইখিনি কোৱেশ্চনছ তোমালোকৰ চাবই লাগিব আৰু তোমালোকৰ কাৰণে স্যাম্পল পেপাৰ অতি সোনকালে আহি আছে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা লাইক কৰিবা শেয়াৰ কৰিবা তোমালোকে যাতে এই স্যাম্পল পেপাৰখিনি চাই কিনে হাফিয়েল এক্সামটো দিব পাৰা আৰু সেই স্যাম্পল পেপাৰৰ পৰা হাফিয়েল এক্সামত তোমালোকে অবজেক্টিভ ডেসক্ৰিপটিভ 100 এৰ ভিতৰত 100 কমন পাবা কাৰণ এইখিনি ইয়াতে যিখিনি দিয়া আছে এটা কমপ্লিট দিয়া আছে কাৰণ সেই স্যাম্পল পেপাৰত এনসাৰখিনিও থাকিব সেইটো হিচাপত কৈছো যেই নহওক কিয় তোমালোকক এটা ৰিকুৱেষ্ট কৰা হৈছে এসআই লাইট অফ এডুকেশ্যন চেনেলৰ ফালৰ পৰা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ 2026 ৰ পৰীক্ষাক লৈকে এই চেনেলটোৱে তোমালোকক সাপোৰ্ট কৰি যাব যেই নহওক কিয় আৰু এই চেনেলটোক তোমালোকে যেনেকুৱা সাপোৰ্ট কৰিবা আৰু তেনেকুৱা ফল তোমালোকে এই চেনেলৰ পৰা তোমালোকে পাবা যেই নহওক যেহেতু যোৱা বছৰ পাইছিল আৰু এই বছৰ তোমালোকৰ কাৰণে ৰেডি হৈ আছে এসআই লাইট অফ এডুকেশ্যন চেনেলৰ ষ্টাফ সকলে যেই নহওক এইখিনিতে মই ভিডিঅ'টো সমাপ্ত কৰিছো থ্যাংক ইউ এসআই লাইট অফ এডুকেশ্যন থ্যাংক ইউ ওয়াচিং দ্য ভিডিঅ'